নাৰী বন্দনাত মুখৰিত সমগ্ৰ বিশ্ব। অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ উত্তৰ গুৱাহাটীতো উত্তৰাঞ্চল সক্ৰিয় নাৰী কল্যাণ সমাজৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় এই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। বিশ্বৰ সমগ্ৰ নাৰী সমাজলৈ শুভেচ্ছা জ্ঞাপন কৰে বৃহত্তৰ উত্তৰ গুৱাহাটীৰ অন্যতম সামাজিক সংস্থা সক্ৰিয় নাৰী কল্যাণ সমাজে। নাৰী দিৱসৰ দিনটোত উত্তৰ গুৱাহাটীৰ গৌৰৱ তিনিগৰাকী বিশেষ মহিলাক জ্ঞাপন কৰা হয় বিশেষ সম্বৰ্ধনা। সংগীতৰ ক্ষেত্ৰখনত অসম গ্ৰন্থমেলা 2026ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা প্ৰাপক তথা IIT গুৱাহাটীৰ আলচেৰিংগা অনুষ্ঠানৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী হিচাপে উজলিছে নিশিতা বৰাই। মডেলিঙৰ ক্ষেত্ৰখনত উত্তৰ গুৱাহাটীৰ ৰংমহলৰ জীয়ৰী মনস্মিতা হাজৰিকায়ো সুনাম কঢ়িয়াই আনিছে। আৰু আমাৰ সকলো ভাই ভনীলৈ মই মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি নাৰী দিৱস। নাৰীয়েই শক্তি, নাৰীয়েই শান্তি, নাৰীয়েই মাতৃ। গতিকে এগৰাকী মাতৃ হিচাপে আমি পোনপ্ৰথমেই আমি নিজক মৰম কৰিব শিকিব লাগিব। আমি যদি নিজক মৰম কৰোঁ তেতিয়াহ'লে আমি পৃথিৱীৰ সকলো বস্তুকে আমি মৰম কৰিবলৈ মৰমৰ দৃষ্টিৰে চাবলৈ শিকিম। গতিকে আমাৰ বাবে এই মৰম প্ৰথম আমাৰ হ'ল নিজক মৰম কৰা। আমি নিজক মৰম কৰিব লাগিব, তেতিয়াহ'লে আমি গোটেই পৃথিৱীখনতে আমি আৰু বেলেগত ন্যায় বিচাৰি যাবলগীয়া আমাৰ পৰিস্থিতি কেতিয়াও নহয়। এইখিনিয়ে মোৰ ক'বলগীয়া। লগতে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে আমি উত্তৰাঞ্চল সক্ৰিয় নাৰী কল্যাণ সমাজে আমি দিনজোৰা কাৰ্যসূচী ৰাখিছিলোঁ। আমি ইয়াতে আমাৰ মহিলাসকলক সকলোকে আমন্ত্ৰিত কৰিছিলোঁ। আমি নামতীসকলক আমন্ত্ৰিত কৰিছিলোঁ, মহিলা সমিতিবিলাকক আমি আমন্ত্ৰিত কৰিছিলোঁ। আৰু আমাৰ মহিলা যিবিলাক বিশিষ্ট মহিলা যিসকলে আমাৰ আজি সমাজত নাম অভিনেত্ৰী হিচাপেই হওক, আজি শিল্পী হিচাপেই হওক, কণ কণ ল'ৰা ছোৱালীবিলাকে আমাৰ সুন্দৰ জিমনাষ্টিক পৰিৱেশন কৰিলে, সুন্দৰ গীত প্ৰদৰ্শন কৰিলে, যিসকলে আন্তঃৰাষ্ট্ৰীয় পুৰস্কৃত পাবলৈ হৈছে তেওঁলোককো আমি আগবঢ়াই লৈ গৈছোঁ। আমি নাৰী শক্তি সকলে সদায় আমি সকলোৱে একগোট হৈ পেলাই আজি এই উৎসৱটো আমি পালন কৰিছোঁ। বহুত মহিলাই আজি 500মান মহিলা আমাক যোগদান কৰিছে। সেইকাৰণে সকলো মহিলাকে আজি এই বিশ্ব দিৱসত সকলোকে মই অন্তৰৰ পৰা সকলোকে আগুৱাই যাবলৈ আশীৰ্বাদ কৰিছোঁ। একেলগে যেন একোখন মঞ্চত শান্তি শৃংখলাৰে আমি যেন আগবাঢ়ি যাব পাৰোঁ। এইখন সমাজত নাৰী আৰু পুৰুষৰ সমমৰ্যাদা, এইখন সমাজত নাৰীৰ কোনো পধ্যে কম নহয়, অতীত নহয়, বৰ্তমান নাৰীৰ পুৰুষৰ সমানে বহুতো আগবাঢ়ি গৈছে। গতিকে আমি ইয়াকে ভাবোঁ ৰাজনৈতিকভাৱেই হওক, সামাজিকভাৱেই হওক নাৰীসকলক সমমৰ্যাদা দিব লাগে। আজি আমি সকলো নাৰী একত্ৰিত হৈছোঁ। আমি প্ৰতিজ্ঞাবদ্ধ আগলৈ যে আমি সমাজত মাত মাতি যাব পাৰোঁ, সমাজত আমি শান্তি শৃংখলা বজাই ৰাখিব পাৰোঁ, এই আমি শুভকামনা জনাইছোঁ। সকলো মহিলা, সকলো বিশ্ব, সকলো মহিলাকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে যেন আমাৰ একগোট হৈ আন্তৰ্জাতিক নাৰী দিৱস আমি আগলৈ যেন পাতিব পাৰোঁ, এই উদ্দেশ্যে আমি আমিনগাঁৱৰ পৰা মধু মাধৱ দাস ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'